ৱেলকাম টু এগ্ৰিপ্ৰেপ গাইড। আমি এটা পডকাষ্ট চিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছো, য'ত আমি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখন কলেজ আছে তাৰে ষ্টুডেণ্টৰ লগত ইণ্টাৰেক্ট কৰিম। চ' আমি আমাৰ আজি ফাৰ্ষ্ট পডকাষ্টত অতিথি হিচাপে মাতিছো হৰ্টিকালচাৰৰ ষ্টুডেণ্ট তানভি কাশ্যপ। মানে তাই যোৱা বছৰ হৰ্টিকালচাৰত চিট পাইছে। তাই এইবাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট হয় আণ্ডাৰ গ্ৰেজুৱেটৰ। তাৰে এক্সপিৰিয়েঞ্চ, তাই কেনেকুৱা পাইছে কলেজ আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে এই ছেটৰ কাৰণে, তো সেইটো আপোনালোকক জনাব। তানভি, তোমাক ৱেলকাম জনাইছো আমাৰ চেনেলত। তুমি মানে তোমাৰ এক্সপিৰিয়েঞ্চখিনি ক'বা। ফাৰ্ষ্ট তুমি ইন্ট্ৰডাকশ্যনটো দি লোৱা। নমস্কাৰ সকলোকে, মই তানভি কাশ্যপ, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং ছিষ্টেম ৰিচাৰ্চৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট। আৰু তানভীৰ ঘৰ ক'ত আছিল তোমাৰ? মোৰ যোৰহাট। যোৰহাটৰ হয়, মানে মেক্সিমামৰ যোৰহাটৰে হয়। আপাৰৰখিনি আজিকালি বহুত ইণ্টাৰেষ্টেড দেখাই আছে এগ্ৰিকালচাৰৰ এইবোৰ কৰ্চত। ঠিক আছে, আমি নেক্সট Q&A ছেশ্যন হিচাপে ছেশ্যনটো ষ্টাৰ্ট কৰিম, তাতে কুৱেশ্যন ৰেপিড ফায়াৰৰ নিচিনা, বাট ব্ৰডলিও আমি ডিছকাছ কৰিম। বাট ফাৰ্ষ্ট কুৱেশ্যন মোৰ এইটোৱে থাকিব তানভিক, যে তানভিক কিয় হৰ্টিকালচাৰ চুজ কৰিলে? আই মিন আজিকালি মেক্সিমামে নীট দিয়ে, বা তুমি ড্ৰপ দিছিলা নে নাই ফাৰ্ষ্ট? নাই, মই ড্ৰপ দিয়া নাই। ড্ৰপ দিয়া নাছিলে, ফ্ৰেচাৰ আছিলে ষ্টিল। হয়, তেনেকুৱা আমিও ড্ৰপ দিছো, লাইক 2-3 ইয়াৰ্ছ চবতে ড্ৰপ থাকে মেক্সিমাম। বাট আজিকালি মই পাইছো বাৰু ফ্ৰেচাৰ ষ্টুডেণ্ট এগ্ৰিকালচাৰ ইণ্টাৰেষ্টেড হয়। ঠিক আছে, তুমি হৰ্টিকালচাৰ চুজ কৰিলা, লাইক কেনে পালা আৰু কিহৰ কাৰণে কৰিলা? ফেমিলিৰ পৰা কিবা হেৰি আছিল নেকি, সেইখিনি জনাবা। গডছ প্লেন বুলি ক'ব লাগিব একচুৱেলি এইটো, কাৰণ মানে লাইক এক্সিডেণ্টেল আছিল নেকি? অলমষ্ট, কাৰণ মোৰ পাপাও এগ্ৰিকালচাৰ ফিল্ডৰ পৰাই হয়। দেন ময়ো সেইকাৰণে মোৰ ইণ্টাৰেষ্টটো আছিলে। নীটত মোৰ ইমান এনেকৈ মন নাই, চ' মই ইমান ভালকৈ নীটৰ কাৰণে প্ৰিপেয়াৰ কৰা নাছিলোঁ। দেন আই হেড টু প্ৰিপেয়াৰ ফৰ AU ছেট, মই কৰিলোঁ। দেন একৰ্ডিং টু দ্য ৰেংকিং ৱাইজ মই হৰ্টিকালচাৰত পালোঁ, এণ্ড আই এম হেপী এনাফ টু চুজ দিছ কোৰ্চ। ইন কেছ তুমি হৰ্টিকালচাৰ নাপালা হয়, দেন এতিয়া ক'ত থাকিলা, তুমি কি ভাবিছা? মে বি ড্ৰপ দি দিলোঁ হয়। ঠিকে আছে, চবৰে চইচ থাকে। বাট কিছুমানে যদি ড্ৰপ দিব নোখোজে, আজিকালি যেনেকুৱা BSc বা চাইড বাই চাইড এডমিশ্যন লৈ ৰাখিবা, সেইটো ঠিক আছে। ঠিক আছে, আমি নেক্সট কুৱেশ্যনত ফৰৱাৰ্ড কৰিছোঁ। লাইক এতিয়া তুমি যিহেতু পঢ়ি আছা, হোষ্টেলত আছা, মে বি তুমি নলবাৰীত পঢ়ি আছা, হোষ্টেলত আছা, তো তাতে কেনেকুৱা পাইছা হোষ্টেল লাইফ, কলেজ, এবাউট টিচাৰ্ছ? হোষ্টেল লাইফো ভালেই হয়। টিচাৰ্ছ বহুত ফ্ৰেণ্ডলি হয়, ছাপৰ্টিভ হয়, এভেইলেবল থাকে মানে যেতিয়াই দৰকাৰ হয়। আৰু যিহেতু আমাৰ যোনখন কলেজ আছে সেইখন অলপ ৰিম'ট এৰিয়াত আছে, চ' মানে আমাৰ অকণমান ট্ৰেভেলিং যোনটো হেৰি হয়, এক্সপিৰিয়েঞ্চ হয়, সেইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হয় কেতিয়াবা। বাট মষ্ট অফ দ্য টাইম মানে আমাৰ যোনটো ফ্ৰেণ্ড চাৰ্কল বা আমাৰ ছিনিয়ৰ্ছ হওক বহুত হেল্পফুল হয় মানে। চ' আমাৰ ইমান এনেকুৱা ট্ৰমেটিক এক্সপিৰিয়েঞ্চ হোৱা নাই বাৰু এতিয়ালৈকে। বাকী ছিনিয়ৰৰ লগত বণ্ডিং ঠিক ঠাক আছে তোমালোকৰ? আমাৰ ছিনিয়ৰৰ লগত ঠিকে আছে বণ্ডিংছ। পাৰ ৰুম এগৰাকী ছিনিয়ৰ থাকে আৰু এটা জুনিয়ৰ থাকে, এনেকৈ মানে ছেকেণ্ড ইয়েৰ থাকে, ফাৰ্ষ্ট ইয়েৰ থাকে, এনেকৈ থাকে। চ' সেয়া ৰুমমেটগৰাকীয়ে ভাল হ'লেই মানে বণ্ডিংটো বেলেগখিনি ছিনিয়ৰ্ছৰ লগতো ইজি হৈ যায় কপ আপ কৰিবলৈ। সেইটো হয় বাৰু। লাইক ছিনিয়ৰ জুনিয়ৰ এটা গেপ থাকিলে বাকী মিলা প্ৰীতি এটা থাকিব লাগে। কিছুমানে ছিনিয়ৰিটি চাই ভয় খাই বাৰু, সেইটো থাকিব নালাগে। বাকী তুমি যিহেতু মে বি ফাৰ্ষ্ট টাইম চাগে হোষ্টেল, এইবাৰ আগতে হোষ্টেল থাকিছা? নাই, মোৰ এইবাৰ ফাৰ্ষ্ট টাইম হোষ্টেল। মানে এডজাষ্ট হ'ব পাৰিছা? ফাৰ্ষ্টত প্ৰব্লেম হোৱা নাই? ফাৰ্ষ্টত অলপ ভয় লাগিছিলে, বাট মানে মোৰ ৰুমমেটগৰাকী যোনগৰাকী হয় তেওঁ ভাল হয় মানে বাগৰাকী, চ' ইমান এতিয়া আৰু ভয় নালাগে হোষ্টেলত। মানে এডজাষ্ট হ'ব পাৰিলে ভালেই আৰু। বাকী তানভি, এতিয়া তোমালোকৰ মানে কি কি ছাবজেক্ট পঢ়ি আছা, কি কি পঢ়িব লগা হৈছে, সেইখিনি ছাবজেক্টৰ বিষয়ে অলপ ডিটেইল জনাবা। হৰ্টিকালচাৰ মানেই হৈছে ভেজিটেবলছ, দেন ফ্ৰুটছ, ফ্লাৱাৰ্ছ। চ' আমাৰ এতিয়া ছাবজেক্টছ আছে যেনেকৈ ফ্লাৱাৰ এণ্ড লেণ্ডস্কেপ আৰ্কিটেক্সাৰ, তাৰপিছত FSC বুলি আছে, সেইটো ফ্ৰুট ছায়েন্স, BSc ভেজিটেবল ছায়েন্স হয়, দেন ছইল আছে, এগ্ৰনমি আছে, পোষ্ট হাৰ্ভেষ্ট টেকনলজি বিষয়ে এটা আছে SEC কোৰ্চ। পোষ্ট হাৰ্ভেষ্ট টেকনলজি, সেইটো আমাৰো আছিলে, এগ্ৰিকালচাৰ নিচিনাই ছাবজেক্ট হয়। মানে আৰু আমাৰ SEC হয়, ইঞ্জিনিয়াৰিং আছে, এগ্ৰনমি আছে। তোমালোকে মানে এইখিনি ছাবজেক্ট এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত পাই আছা, মানে পালা অলৰেডি ফাৰ্ষ্ট ছেমিষ্টাৰত? মানে মই এতিয়া যিহেতু মই ছেকেণ্ড ছেমিষ্টাৰৰ, মই কিছুমান ছাবজেক্ট আপোনাক ছেকেণ্ড ছেমিষ্টাৰো কৈছোঁ, যেনেকৈ ছইলটো আমাৰ ছেকেণ্ড ছেমিষ্টাৰত আহিছে, ভেজিটেবল ছায়েন্সো ছেকেণ্ড ছেমিষ্টাৰত আহিছে। কিন্তু মানে সেয়াই, এগ্ৰিকালচাৰৰ লগত বহুতখিনি ছাবজেক্ট একেই হয়। হেৰি ময়ো গম পাইছো বাৰু যে কিছুমান মানে আমাৰ ছাবজেক্ট যদি ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ আছে, তোমালোকৰ এতিয়াই আছে মানে
ছেমিষ্টাৰ ৱাইজ ছাবজেক্টখিনি ডিফাৰেণ্ট থাকে। ঠিক হয় আছে, হয় বাকী এতিয়া তোমালোকৰ টিচাৰখিনিৰ বিষয়ে মানে টিচাৰখিনি পঢ়াই কেনেকুৱা লাগে? আমাৰ টিচাৰ্ছ সকলো বহুত মানে ফ্ৰেণ্ডলি হয়, ছাপৰ্টিভ হয় আৰু বুজি পায় চিটুৱেশ্যনটো। এতিয়া যিহেতু ঘৰৰ পৰা বহুত বেছি দূৰ, চ' সেইটো গম পায় যে সেইটোতো হয়। বহুত সোনকালে ঘৰ মানে গৈ থাকিব এইবোৰ নোৱাৰি কেম্পাছত এটা ফ্ৰিকুৱেণ্টলি। বস্তু ভাল, লাইক টিচাৰৰ লগত ফ্ৰেণ্ডলি হৈ যায় ষ্টুডেণ্ট, কাৰণ আমাৰ ভিতৰতে এনেকুৱা নহয় নে বাহিৰত হোষ্টেল, ছেম কেম্পাছত অঁ হৈ থাকে, চব কেম্পাছৰ ভিতৰতে হোষ্টেল। তোমালোকৰ ছেম? অঁ হয় হয়, কেম্পাছৰ ভিতৰতে হোষ্টেল আৰু টিচাৰ্ছো কেম্পাছৰ ভিতৰতে থাকে। ৱাৰ্ডেন ছাৰ ৱাৰ্ডেন সেইটোৱে মেমহঁত আমাৰো same। একে তেনেকে থাকে। ঠিকে আছে। বাকী তোমাৰ ছাবজেক্টৰ বিষয়ে যিহেতু ক'লা, এতিয়া বাকী মই এতিয়া হোষ্টেলৰ লাইফ অলপ আৰু এবাৰ এক্সটেণ্ড কৰিম মুভমেণ্টখিনি। বাকী হোষ্টেলত তোমালোকে যে থাকি আছে, খানা চানা কেনেকুৱা মানে তোমালোকৰ? খানা ভালেই আমাৰ। খানা আমাৰ ভালেই যিহেতু ন? ক্লাছেছ 8টাৰ পৰা ৰাতিপুৱা ষ্টাৰ্ট হয়, 8টা বজাৰ পৰা 5টা বজালৈকে হয় 8টাৰ ক্লাছ। পৰা ক্লাছ তোমালোকৰ উঠিব পৰা টোপনি হয় মৰ্ণিং? চেক্ৰিফাইচ হয় টোপনি? কেতিয়াবা চেক্ৰিফাইচ কৰিব লাগে বা কেতিয়াবা গিল্টটো ৰাখিব লাগে যে অকণমান শুবলৈ আকৌ ক্লাছ নকৰিলো। পাৰ্চনেলিতো মইতো শুই থাকো টোপনি আৰামছে, ক্লাছ নকৰো কেতিয়াবা। ময়ো শুই এটেণ্ডেন্সটো থাকো দৰকাৰ হয় কেতিয়াবা বাৰু, ক্লাছ নকৰি। 75%। হয়। চবৰে। উম। বাকী তোমাৰ এতিয়া পঢ়া শুনা কেনে চলি আছে? লাইক তোমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট বা পঢ়ি ইণ্টাৰেষ্ট কেনেকুৱা পাইছা, সেইটো মেইন আচলতে। মোৰ ভালেই লাগিছে পঢ়ি। পঢ়ি ফাৰ্ষ্ট ভাল লাগিছে? ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্টটো ঠিকে আছে বাৰু, বেয়া হোৱা নাই। আৰু মানে অলপ হেক্টিক থাকে আৰু মাজে মাজে 8 to 5 ক্লাছেছ থাকে, তাৰপিছত এনেও হোষ্টেল লাইফ যিহেতু হোষ্টেলৰ অলপ কেঅছ এটাও থাকে ইভিনিংছত। দেন আকৌ নিজৰ এছাইনমেণ্টছ বা যোনখিনি প্ৰেক্টিকেলছ লিখিব থাকে গোটেইখিনি মেনেজ কৰা, তাৰপিছত আকৌ সেই PDF খিনিৰ পৰা পঢ়া, নোট টেকিং এণ্ড অল। চ' অলপ কষ্ট আছে। সেইটো থাকেই বাৰু হেক্টিক ইমানখিনি। বাকী খেলা ধূলা লাইক স্পৰ্টছ টাইম, সেইখিনি টাইম নাকি ৰুমতে সোমাই থাকা? স্পৰ্টছ টাইম আছে আমাৰ। যদি 5টালৈকে ক্লাছ নহয়, কেতিয়াবা যেতিয়া আমাৰ 3:30লৈকে ক্লাছ হয়, তেতিয়া আমাৰ মানে 4ৰ পৰা 5:30 মানলৈকে ভলীবল থাকে বা ভলীবল। বেডমিণ্টন থাকে। অ'কে। বাকী তোমাৰ এনে জাষ্ট হৰ্টিকালচাৰ যে পঢ়ি আছা এতিয়া, লাইক তুমি কিবা চাইছা হয় নেকি যে ফিউচাৰত কি কৰিব পাৰিবা, এক্সপ'জৰ কি, লাইক তোমাৰ এটা এইমটো থাকিব মই ইমানখিনি ডিগ্ৰীটো কমপ্লিট কৰি এইটো লাইনত যাম, সেইটো কি ভাবিছা এতিয়া? যিহেতু এতিয়া ফাৰ্ষ্ট ইয়েৰত আছা, মে বি তোমাৰ পাছত চেঞ্জ হ'ব পাৰে, বাট ফৰ নাও মানে তুমি কি ভাবিছা? মই এতিয়া ভাবিছোঁ যে চাই লওঁ, আফটাৰ গ্ৰেজুৱেশ্যন মই জবছৰ কাৰণে এপ্লাই কৰিম। বাট যদি জবছ নহয়, আই উইল গ' ফৰ মাই মাষ্টাৰ্ছ। কিন্তু জবছ হ'বলৈ এগ্ৰিকালচাৰ আৰু হৰ্টিকালচাৰৰ বহুতখিনি জবছ একেই হয়। অকল হৰ্টিকালচাৰত এইটোৱে ডিফাৰেঞ্চ আছে যে হৰ্টিকালচাৰত যদি MSc কৰিব বিচাৰোঁ, তেতিয়া আমি MSc কৰিলে এগ্ৰনমিটো ছাবজেক্টটো নলওঁ। আৰু যিহেতু এগ্ৰনমি ছাবজেক্টটো অকল ফিল্ড ক্ৰপছৰ মতে হয়, আৰু এগ্ৰিকালচাৰে মেইনলি ডিল কৰে ফিল্ড ক্ৰপছটো, আমি ডিল কৰোঁ যোনখিনি আদাৰ এচেঞ্চিয়েল ক্ৰপছ সেইখিনি। আদাৰ দেন চ' ফিল্ড ক্ৰপছ মানে তোমালোকৰ হৰ্টিকালচাৰত। বাট হয় হয় হৰ্টিকালচাৰতো স্কোপ বহুত আছে। আই মিন আজিকালি ফ্লাৱাৰ্ছ এইবোৰ জাষ্ট এনেকুৱা নহয় যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক ফ্লাৱাৰ বুকে দি আছে, বাট মেইনলি টেকনলজিৰ ওপৰত ডিপেণ্ড হয়। আজিকালি ফ্লাৱাৰ মাৰ্কেটটো চবতে থাকে, মেইন হয় এইটো হয় বিজনেছ লাইনছত থাকে। আমাৰ তাতো বহুতখিনি ফ্লাৱাৰ ভেৰাইটিজ আছে, হাইব্ৰিডছ আছে। ভাল লাগে মানে পঢ়ি আমাৰ ভাল লাগে এটা। হয় আমাৰ তাত এৰোপনিক্সটো ফাৰ্ষ্ট এজন ছাৰে ষ্টাৰ্ট কৰিছে। এৰোপনিক্স এৰোপনিক্স ষ্টাৰ্ট কৰিলে কৰিছে। তোমালোকৰ তাত? হয়, পটেটোজ কৰিছে এৰোপনিক্স। আৰু অসমত ফাৰ্ষ্ট কৰিছে আমাৰ তাত ড্ৰেগন ফ্ৰুট কাল্টিভেশ্যন ইন টেৰেছ ফাৰ্মিং। টেৰেছত মানে ড্ৰেগন ফ্ৰুটটো কৰিছে ইউজিং টায়াৰ্ছ এণ্ড চিমেণ্ট ব্লকছ। ড্ৰেগন ফ্ৰুট বাৰু কৰে, আমাৰ ইয়াতে টায়াৰেদি লগাই জাষ্ট বাহিৰত কৰিছে, বাট তোমালোকৰ তাত টেৰেছত কৰিছে না? হয় এইটো অসমত ইয়াত চাকচেছফুলি ব্লুম আমাৰ কৰিছে, কলেজতে লাইক আহি ফাৰ্ষ্ট আছে ন, কৰিছে। গ্ৰ' হৈছে না? হয় বহুত ভালকে কৰিছে। ঠিকে আছে দেন। মানে ইণ্টাৰেষ্টিং হয়, মানে কিছুমানৰ ইণ্টাৰেষ্টিং নালাগিব পাৰে ফাৰ্ষ্ট, যিহেতু মানে মেডিকেলৱালা ক্ৰেজ থাকে। তোমাৰ যিহেতু মানে মে বি তোমাৰ মেডিকেলৱালা ক্ৰেজ নাছিল, লাইক যিহেতু তোমাৰ প্ৰায়ৰিটি আছিল যে এগ্ৰিকালচাৰ বা এইবিলাক কৰ্চ পঢ়িবা, তো ঠিকে আছে বাৰু। বাকী তুমি এতিয়া মই ভিডিঅ'ৰ মেইন পাৰ্টত আহিছো যে এইবাৰ যেনেকৈ জুনিয়ৰ ষ্টুডেণ্ট এক্সাম দিব, তাহাঁতৰ কাৰণে কি মানে লাইক তুমি কেনেকুৱা প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি, তুমি কেনেকৈ পঢ়িছিলা, ক'ৰ পৰা পঢ়িছিলা, লাইক কি চাইছিলা, সেইখিনি জনাবা অলপ। মই 11-12ত অনলাইন কৰ্চ কৰিছিলোঁ। দেন মই সেই কৰ্চটো কমপ্লিট কৰি 11-12ৰ বৰ্ডছ কমপ্লিট হ'ল। বৰ্ডছ আমাৰ মষ্টলি কমপ্লিট হৈছিলে মাৰ্চ মানত আই গেছ। দেন মাৰ্চ মানতে মই আপোনাক কণ্টেক্ট কৰিছিলোঁ। দেন আই গট আমাৰ বেটছত তুমি আছিলা যোৱা বছৰ। হয়, মই এগ্ৰি পেপত প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু মই মষ্টলি বায়'ৰ কাৰণে মই
থৰো লাইন বাই লাইন ৰিডিং কৰিছিলোঁ আৰু তাৰপিছত মই কুৱেশ্যনছ প্ৰেক্টিচ কৰিছিলোঁ আপোনালোকে দিয়া PDFs আৰু এখন আছে NCERT এতিয়া ফিংগাৰ টিপছ সেইখনৰ পৰা ফিংগাৰ টিপছটো বেষ্ট হয় সেইখন বহুত বেছিক কুৱেশ্যনছ আহে মানে তেনেকুৱা চ' সেইখন ভাল হয় সেইখন কিতাপ আৰু বাকী ফিজিক্সৰ কাৰণেতো নিউমেৰিকেলছৰ কাৰণে মষ্টলি নিউমেৰিকেলছ AU ছেটত এনেকুৱা নাহে যে বহুত টাফ নিউমেৰিকেলছ আহিব বহুত বেছিক আহে আহিছিল আহিছিলে কিন্তু মানে এনেকুৱা আহে নিউমেৰিকেলছবোৰ বেছিকে আহে কিন্তু মানে তাৰমানে লেভেলবিলাক মানে ফৰ্মুলা বেছড হয় মানে বেছি সৰু 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 ফৰ্মুলা বহুত 2-3 ষ্টেপ নালাগে বাৰু 2-3 ষ্টেপছৰ নহয় বাট ফৰ্মুলা এপ্লিকেশ্যন এটা থাকে আৰু সেই ফৰ্মুলাখিনি মনত ৰাখিব লাগে চ' সেইখিনিৰ কাৰণে মই ফৰ্মুলা শ্বীটছ বনাইছিলোঁ বাকী হয় বাকী কেমেষ্ট্ৰিটো অৰ্গেনিকটো বেছি ইম্পৰ্টেণ্ট হয় IUPAC খিনি চাব লাগে তাৰ বহুত আহে GOCৰ পৰা আহে ভালেমান অৰ্গেনিকৰ পৰা বেছি আহে আৰু ইনঅৰ্গেনিকৰ পৰা নিউমেৰিকেলছ আহে মলৰ পৰা আহিব হয় মলৰ পৰা আহে কুৱেশ্যনছ দেন ষ্ট্ৰাকচাৰ অফ এটমৰ পৰাও আহে দেন কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ যোনখিনি ডায়েগ্ৰাম বেছড এনেকুৱা MCQ থাকিব হয় সেইখিনি আহে আৰু তুমি যদি বায়'পাৰ্টৰ ক'ব যোৱা লাইক কিছুমান আউট অফ এনচিটি সেইখিনি পাইছিলা নাই কুৱেশ্যন হয় হয় পাইছিলোঁ আমাৰ আগৰবাৰৰ এটা কুৱেশ্যন আছিলে ফ্ৰগৰ টঙৰ কিবা এটা এনেকুৱা ৰিলেটেড সেইখিনি সেই কুৱেশ্যনটো একচুৱেলি আছিলে NCERTত সেইকাৰণে আমি আচলতে কৈছোঁ এতিয়া যে যিমান পাৰা তোমালোকে অল্ড NCERT কেইখন প্ৰিফাৰ কৰা কাৰণ চিলেবাছটো পঢ়িব লাগে কাৰণ এতিয়া সেই কুৱেশ্যনটোতো আগৰ NCERTত আছিলে তাৰ পৰা দিছে Exactly মানে কিছুমান কুৱেশ্যন আহে কিছুমান যোৱা বছৰ লাইক হুইচ অফ দ্য ফ্লয়িং ৰুটলেছ প্লান্ট দেন লাইক এগ্ৰিকালচাৰ ৰিলেটেড এনেকুৱা কুৱেশ্যন আহে যোনটো মানে NCERTত নাই বাৰু বাট লাইক এতিয়া টুক্কা মাৰিব গ'লেও ভুল হ'ব নেগেটিভ মাৰ্কিং যিহেতু আছে তো স্কিপ কৰিব পাৰে মানে চবেই দুই এটা কুৱেশ্যন যিহেতু আহে কিন্তু বায়'ৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ কেইটা হৈছে মৰ্ফলজি দেন এনাটমি মৰ্ফলজি ইন ফ্লাৱাৰিং প্লাণ্টছ তাৰপিছত এনাটমি ইন ফ্লাৱাৰিং প্লাণ্টছ এনেকুৱা কিছুমান চেপ্টাৰ্ছ আছে সেইখিনি বহুত মানে তুমি সেইখিনি চেপ্টাৰ স্কিপ নকৰিবা মানে সেইখিনি চেপ্টাৰ হয় হয় তাৰপাছত তোমাৰ ফিজিক্সৰ যেনেকুৱা আছিল ফিজিক্সৰ হাইৱেটেজ কিছুমান জনাই দিবা ফিজিক্সৰ ৱেভছ দেন অপটিক্স দেন যোনকেইটা ষ্টাৰ্টিঙৰ চেপ্টাৰ্ছ আছিলে ৱৰ্ক পাৱাৰ এণ্ড এনাৰ্জি বেছিক হয় আমাৰ টাইমত আমি বহুত কুৱেশ্যন পাইছিলোঁ বাৰু ইউনিটছ এণ্ড মেজাৰমেণ্টৰ হয় ইউনিটছ এণ্ড মেজাৰমেণ্টৰ বেছিকলি সেই ডাইমেনশ্যন এনেকুৱাও কুৱেশ্যন আহে যে কোনটো ডাইমেনশ্যন লেছ হয় চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় যে জানাটো যে কোনটো ডাইমেনশ্যন লেছ হয় যেনেকে লুমিনাছ লাইট এনেকুৱা কুৱেশ্যন কিন্তু পাইছিলোঁ আমি SI ইউনিট অফ ফ'ৰ্চ নিউটন লাইক এনেকুৱাও টাইপ কুৱেশ্যন আহে কিন্তু আগৰ বছৰ অলপ পেটাৰ্ণটো আৰু অলপ মানে টাফ কৰি দিছে চ' এইবছৰ আমি মানে আৰু এটা ষ্টেপ ফৰৱাৰ্ড লৈ পেলাই অলপ প্ৰিকশ্যন লৈ নিজকে ফৰৱাৰ্ড কৰি ৰখাটো ভাল হ'ব সেইটোৱে ভাল প্ৰিপেৰেশ্যনটো লাইক আৰু কিছুমান যদি নিটৰ প্ৰিপেৰেশ্যন কৰি আছে অলৰেডি মেক্সিমাম যিহেতু কৰেই তো তাহাঁতৰ কাৰণে এইবোৰ ইজিয়ে হৈ যায় বাট নিটৰ পাছত কিছুমানে গেপ দি দিয়ে এক্সামৰ পাছত বহি যায় এইবাৰতো ফ্ৰেছ কেণ্ডিডেট বহুত আছে তো এই গেপখিনি দিলে মানে বহুত হেৰি হৈ যায় তুমিও নিট দিছিলা চাগে মই নিট দিছিলোঁ বাৰু এনেই দিছিলোঁ জাষ্ট ঠিকে আছে চবেই দিয়ে বাৰু ঠিক তানবি মানে তুমি কোৱা লাষ্ট 1-2 মান্থছত মানে আমি কেনেকে প্ৰিপেৰেশ্যন কৰিব পাৰি যোনে মানে এইবাৰ যিহেতু নিটৰ পাছত যদি কিছুমানে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে বা এতিয়াৰ পৰা ষ্টাৰ্ট কৰে মানে কেনেকে পঢ়িব লাগিব সেইটো তোমাৰ মতে কেনেকুৱা হ'ব এতিয়া যিহেতু বৰ্ডছ দিয়া হৈ গ'ল যিহেতু এটা ভাবি ল'ব পাৰি যে কনচেপ্টছখিনি মষ্টলি ক্লিয়াৰে আছে যোনখিনি চেপ্টাৰ্ছৰ কনচেপ্টছ ক্লিয়াৰ নাই সেইখিনি চেপ্টাৰ ভালকৈ তোমালোকে আকৌ ওৱান শ্বট ভিডিঅ' চাই পেলাই ৰিভাইজ কৰি লোৱা এতিয়া যিহেতু দাদাহঁতে কৰিছে ক্ৰেছ কোৰ্চ তাত ভিডিঅ'জ লেকচাৰছো থাকিব চ' তাৰ পৰাও তোমালোকে হেল্প ল'ব পাৰিবা নহ'লে PDFছবোৰ বহুত দিয়া হৈ আছে পেইড বেচেছবোৰত চ' চেপ্টাৰ ৱাইজ PDFছ প্লাছ মক টেষ্ট হৈ আছে এতিয়া যেনেকৈ বায়'ৰ অকল এছাৰ্চন ৰিজন বহুত আহে আৰু মেইনলি ষ্টুডেণ্টছে এছাৰ্চন ৰিজনত বহুত বেছি কনফিউজ হয় যে এনেকুৱা থাকে কুৱেশ্যনছ যে এটাও মানে মাল্টিপল আনচাৰ্ছ কাৰেক্ট লাগে কিন্তু মাৰ্কছটোতো অকল এটাতে থাকে চ' এনেকুৱা কুৱেশ্যনছবোৰ তেনেকুৱা পেইড বেচেছত প্ৰভাইড কৰা হৈছে সেইখিনিও চেক আউট কৰিব পাৰিবা নহ'লে তোমালোকে ভালকৈ
বুকছ ইউজ কৰি, যেনেকৈ ফিংগাৰ টিপছ বা আৰু বহুত বুকছ আছে, সেইবোৰ বুকছ ইউজ কৰি ঢেৰ সাৰা বুক আছে আৰু ষ্টাডি মেটেৰিয়েল থাকেই যিহেতু যোনে প্ৰিপাৰেশ্যন কৰে। হয়, তাৰ নিউমেৰিকেলছ বা এনেকুৱা কনচেপচুৱেল কুৱেশ্যনছ প্ৰেক্টিচ কৰিলেই হৈ গ'ল। উম। কিন্তু এটা আৰু কথা মানে হয়, কি, আমাৰ যোনটো ক্ৰেছ কৰ্চ আছে বা গাইডেন্স বেটছ আছে, সেইটোৰ বিষয়ে মই কিবা ক'ম ইয়াতে। আমি এটা গাইডেন্স বেটছ চলাই আছো। তাৰে মাজত আমাৰ যোৱা বছৰ যিহেতু তানবি আছিল, তানবি ভাল চিৰিয়াছ ষ্টুডেণ্ট আছিল, চ' মই তাইকে লৈ আহিছো ফাৰ্ষ্ট, আৰু তাই আমাৰ লগত এতিয়া মেণ্টাৰশ্বিপ কৰি আছে। লাইক আমাৰ গ্ৰুপত তাই কুৱেশ্যন পেপাৰ বনাই দি আছে, লাইক ময়ো কৰি আছো, তানবিয়ে কৰি আছে। তাতে তানবিও আছে, সঁচা কথা যোনটো আমি ভালকে যিমান পাৰো দুজন মিলিয়ে গাইড কৰি আছো। মানে তো আপোনালোকৰ যদি কোনোবা ইচ্ছা আছে এতিয়াও এড হ'ব পাৰে আমাৰ গাইডেন্স বেটছত, য'ত আমি ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি মানে প্ৰভাইড কৰি আছো। PIQ চেম্পল কুৱেশ্যন, মক টেষ্টটো এটা হৈ গ'ল আমাৰ, এইকেইদিন আৰু কৰিম, পাছত পোষ্ট আপ হৈ যাব প্ৰিপাৰেশ্যন চবৰে। আৰু ইন কেছ কাৰোবাৰ যদি ভিডিঅ' লেকচাৰ চাব ইচ্ছা আছে, দেন আমাৰ ক্ৰেছ কৰ্চ এটা লঞ্চ হৈছে। আমাৰ ছাৰ এজন আছে, ডক্টৰ চানা ছাৰ, JMCSৰ হয়, পঢ়াই দিব, মজাকে পঢ়াই একদম। তো সেইটো জইন কৰিব পাৰে, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। ঠিক আছে তানবি, তাৰ পাছত মোৰ লাষ্ট এটা কুৱেশ্যন থাকিব তোমাৰ। হয় পডকাষ্টটো নহ'লে বেছি দীঘলীয়া হৈ যাব। মানে তুমি কলেজ লাইফটোত যিহেতু কৈছা এনজয় কৰি আছা, বাট কলেজৰ প্ৰফেচৰ বা হোষ্টেল চব ঠিকে আছে তোমাৰ হয় মতে। হয় এতিয়া তুমি নিজে পাৰ্চনেলি তাতে পাৰ্চনেলি হেপী আছা নে নাই? লাইক নিজে মানে বহুতৰ কুৱেশ্যন থাকে, দাদা মই যাই কিনে ডিপ্ৰেশ্যন যাম নেকি, এনেকুৱা বহুতে সোধে। লাইক তোমাৰ তেনেকুৱা কিবা ফিলিং আছে নেকি যে হা ইয়াতে আহিলে কিন্তু এইটো দিগদাৰ হ'ব পাৰে? লাইক কি প্ৰব্লেম হ'ব পাৰে সেইখিনি জনাবা। প্ৰব্লেম মানে বাকীটো কোনো ফালৰ পৰা একো প্ৰব্লেম নাই। হোষ্টেল লাইফো বহুত ভাল হয়, ছিনিয়ৰ্ছ বহুত ভাল, ফ্ৰেণ্ডলি হয়, প্ৰফেচাৰ্ছো ইমান প্ৰেছাৰ নিদিয়ে একো। অলপতো ষ্টাডি প্ৰেছাৰো থাকিবই, সেইটো এটা প্ৰফেচনেল ক'ৰ্চ হয় যিহেতু। কিন্তু মানে মেইন এইটোৱে আৰু যে এৰিয়াটো যোনটো আমাৰ নলবাৰীত আছে কলেজখন, যিহেতু বেকৱাৰ্ড বুলি কৈছে হয়, এইটো জাষ্ট যিহেতু এগ্ৰিকালচাৰত লেণ্ডটো বহুত লাগে। আমাৰ কলেজত 720 বিঘাজ লেণ্ড আছে। চ' ইমান লাৰ্জ এমাউণ্ট এটা লাইক এনেকুৱা আৰ্বেনিক এৰিয়াত পোৱাটো ইমান ইজি নহয়। চ' সেইকাৰণে অকণমান ৰুৰেল এৰিয়াত যাবলগীয়া হৈছে কলেজখন, আৰু সেইকাৰণে অলপ মানে সেই আৰু ৰিম'ট এৰিয়া হয় যিহেতু কমিউনিকেশ্যনটো টাফ হৈ যায়। Okay. ঠিক আছে, আমি তানবিৰ পৰা বহুত কথা জানিলো যিহেতু, তো ভালো লাগিল আমাৰ। তো তানবি আমাৰ পডকাষ্টৰ অহাৰ বাবে ধন্যবাদ জনাইছো। বাকী আপোনালোকৰ কিবা ডাউট থাকিলে আমাক কমেণ্ট ডাউন কৰিব পাৰে বা আমাক পাৰ্চনেলি ৰিচ আউট কৰিব পাৰে। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিম। বাকী আপোনালোকৰ কোনোবা যদি কেণ্ডিডেট আছে বা পেৰেণ্টছে যদি ভিডিঅ' চাই আছে, আপোনালোকৰ ল'ৰা ছোৱালী এক্সাম দিব, তো আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। জাষ্ট এনেকুৱা নহয় যে আমি পেইড বেটচ চলাওঁ বা ফ্ৰীতে আমি বহুত ডাউট চল্ভ কৰোঁ। কিছুমানৰ ইণ্টেনশ্যন এনেকুৱা, লাইক মানে ভাবে আৰু ইণ্টেনশ্যন, কিছুমানে ভাবে যে হা পেমেণ্ট কৰিলে চাগে ৰিপ্লাই দিব, তো তেনেকুৱা নহয়। লাইক আমি যিমান পাৰো চবকে হেল্প কৰি আছো। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছো। বাকী আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মানে এইকেইদিন অলপ গাইড কৰিব নিজেও, যদি কোনোবা পেৰেণ্টছে চাই আছে, আৰু তোমালোকে নিজে যদি ষ্টুডেণ্টে চাই আছা ভিডিঅ', তোমালোকে এইকেইদিন অলপ ফ'কাছ হৈ যাবা। লাষ্টৰ 1-2 মান্থ মানে পঢ়িলে ব্ৰেক নিদিলে দেন আৰামছে এক্সাম ক্ৰেক হৈ যাব। কাৰণ ইজি কুৱেশ্যন, বাট ৰেংক ইনফ্লেশ্যনটো অলপ হেৰি হয়। জাষ্ট সেইটোৰ কাৰণে যাতে তোমালোকৰ নিটৰ পাছত ৰেংকটো পিছুৱাই নাযায়। ঠিক আছে, আমি ভিডিঅ'টো লাষ্ট পাৰ্টলৈকে আহিছো। তো লাষ্টত তানবি তুমি কিবা ক'বা নেকি? লাষ্ট তুমি তোমাৰ কিবা ক'ব ইচ্ছা আছে? বাকী তেনেকৈ একো নাই, কিন্তু কেণ্ডিডেটছখিনিক এটাই ক'ম যে বায়'টো যিহেতু মষ্টলি নিটৰ পৰাই আহে, নিট এক্সপিৰিয়েঞ্চখিনিও AU ছেট দিয়ে। চ' বায়'টো মষ্ট অফ অল চবৰে ষ্ট্ৰঙেই থাকে। বাট দ্য ৰেংক ডিচাইডিং ফেক্টৰ হিয়াৰ ইন AU ছেট ইজ বেচিকেলি ফিজিক্স। ফিজিক্সটো যদি তুমি ষ্ট্ৰং কৰিব পাৰা, তেতিয়া মানে বহুতখিনি এনেকুৱা হয় যে ৰেংকটো অট'মেটিকলি উঠি আহে, কাৰণ ফিজিক্সটোৱে বহুতক নমায় ন। চ' তোমালোকে যদি ভাবিছা যে তোমালোকক বেটত চিট লাগে, দেন তোমালোকে ফিজিক্সটো বহুত ভালকৈ কৰা। ফিজিক্সটো কৰিলে মানে ৰেংকটো বহুত ইনফ্লেশ্যন আহিব। চবেই টান পায়। আৰু নিট, হয়, আৰু নিট যিহেতু ওচৰ চাপিছে, নিট যদি তোমালোকৰ ভালো হয় কেনেবাকৈ, নিট ভাল হোৱাৰ পিছতো তোমালোকে এইটো ভাবি নল'বা যে ছিটটো পাম। এটলিষ্ট ট্ৰাই ফৰ এগ্ৰিকালচাৰ, ট্ৰাই AU ছেট ফৰ ওৱান্স। এক্সামটো যিহেতু আৰু 1 month 2 monthsৰ পিছত আছে, তোমালোকে আৰু নিটৰ পিছত 1 month 2 months সময় পাবা ভালকৈ। চ' তোমালোকে সেইখন সময় এনেই ৱেষ্ট নকৰি ভালকৈ পঢ়িবা, তেতিয়া আৰু কনচেপ্টছখিনি ক্লিয়াৰ হৈ পেলাই AU ছেটটো আৰু ইজি হৈ যাব। ঠিক আছে, আমি তানবিক ধন্যবাদ জনাইছো বাৰু ইমানখিনি আমাৰ লগত টাইম দিয়াৰ বাবে। আৰু ভিডিঅ'টো বহুত লেন্থি হৈ গ'ল, মই ভিডিঅ'টো শেষ কৰিছো। বাট লাষ্টলি ময়ো কিবা কৈছোঁ, মানে কোনোবা যদি এইবাৰ সঁচাকৈ মানে ভাবিছা নাই ড্ৰপ নিদিওঁ বা ফ্ৰেচাৰ হয়, তো আমাক তোমালোকে কণ্টেক্ট কৰিব পাৰা। আমি এটা ফ্ৰী গাইডেঞ্চো দি আছো।
এনেকুৱা নহয় জাষ্ট পেইডবিলাকৰ কাৰণে আমি জাষ্ট গাইড কৰোঁ। তো সেইটো লাইক পাৰচেপশ্যন নাৰাখিবা, মানে আৰামছে ৰিচাৰ্চ কৰিব পাৰা, আমি যিমান পাৰোঁ হেল্প কৰি যাম। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ, ধন্যবাদ। হয়।